নমস্কাৰ আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হল 19 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আহি পৰিছে ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰক লৈ মুকলি প্ৰশ্ন কৰিলে বদৰুদ্দিন আজমলে। ৰেজাউল কৰিম চৰকাৰ আমাৰ দললৈ আহক, আমাৰ দললৈ আহিলে আমি ৰেজাউল কৰিম চৰকাৰক আদৰি ল'ম, আল্টু ফাল্টু দলত যোগদান নকৰিব বুলি মই পৰামৰ্শ দিছো। লগতে AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলে ৰেজাউল কৰিম চৰকাৰৰ বিষয়ে আৰু কেইবাটাও মন্তব্য কৰে। ৰেজাউল কৰিম চৰকাৰ কংগ্ৰেছত যোগদান কৰাৰ 12 ঘণ্টাৰ পূৰ্বে ফোন কৰি বাধা দিছিলো। কংগ্ৰেছত জাতিৰ হৈ মাত মাতিব নোৱাৰা বুলি অৱগত কৰাইছিলো। তথাপিও কংগ্ৰেছত যোগদান কৰিছে, কিন্তু 12 ঘণ্টা টিকিব নোৱাৰিলে। ৰেজাউল কৰিম চৰকাৰৰ সন্দৰ্ভত এই ভয়ংকৰ বিস্ফোৰক মন্তব্য মুকলিকৈ দিলে বদৰুদ্দিন আজমলে। আপুনি বদৰুদ্দিন আজমলৰ কথাত কি মত দেয় নিশ্চয় কমেন্টত জনাব আৰু ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহি পৰিছে ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছৰ নেতা ভূপেন বৰাৰ ভয়ংকৰ বিস্ফোৰক মন্তব্য। বিহুৰ আগত বিজেপি চৰকাৰে ইলেকশ্যন পাতিব নোৱাৰে, সাহস নহব বিজেপি চৰকাৰৰ। প্ৰফুল্ল কুমাৰ মহন্তৰ দৰেই অৱস্থা হব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰ দি জনতাৰ কাষলৈ যায়, কিন্তু কংগ্ৰেছৰ APCC সভাপতি গৌৰৱ গগৈ খোজ কাঢ়ি জনতাৰ কাষত লগ কৰে। যদি বিজেপি চৰকাৰৰ সাহস আছে তেনেহলে বিহুৰ আগত ইলেকশ্যন পাতি দেখাই দিয়ক। এই উত্তপ্ত ভাষণ দিলে কংগ্ৰেছৰ নেতা ভূপেন বৰা। আপুনি ভূপেন বৰাৰ কথাত কি কয় নিশ্চয় কমেন্টত জনাব আৰু ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। অখিল গগৈৰ বিস্ফোৰক মন্তব্য। মুছলমানৰ বিপদ কেৱল ময়ে আহিছো, উচ্ছেদত বিৰোধিতা ময়ে কৰিছো, গো মাংস বন্ধৰ বিৰোধিতা অখিল গগৈ কৰিছে। এই উত্তপ্ত ভাষণ দিলে বিলাসীপাৰাত অখিল গগৈ। মুছলমানৰ নিষিদ্ধ মাংস বন্ধ কৰোতে মই প্ৰথমে মাত মাতিছো, উচ্ছেদ হোৱাৰ সময়ত গৌৰৱ গগৈ অহা নাই, উচ্ছেদী লোকসকলৰ কাষত অখিল গগৈ আহিছিল। মুছলমানৰ বাবে আটাইতকৈ বেছি মাত মাতা মানুহজন হৈছে বিধায়ক অখিল গগৈ। এই মন্তব্য প্ৰেৰণ কৰিলে বিলাসীপাৰা এক ৰাজহুৱা মিটিঙত। আপুনিও অখিল গগৈৰ এই উত্তপ্ত ভাষণৰ বিষয়ত কি কয় নিশ্চয় এটা কমেন্ট কৰিব আৰু ভাল লাগিলে ভিডিঅটো যিমান পাৰে। জেলত যাব লাগিব ৰেজাউল কৰিম চৰকাৰৰ। এই মুহূৰ্তত লৈ আহিছো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ জেলত যাব, ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেজাউল কৰিম চৰকাৰ আৰু অধিক কথা কলেই জেললৈ যাব লাগিব ৰেজাউলৰ। এই মুহূৰ্তত কলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আইন উলংঘা কৰাৰ লগে লগে ৰেজাউল কৰিম চৰকাৰক জেলত ভৰাই থম, এই কথা কলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।